অতি ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ঘৰৰ মুধচলৈ উঠিছে বাঢ়নী পানী ঘৰ দুৱাৰ বাট পথ জলমগ্ন হৈ পৰাত এতিয়া দিশহাৰা হৈ পৰিছে নাজিৰাৰ কেইবাখনো গাঁৱৰ ৰাইজ বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে নাজিৰাৰ বৃহত্তৰ অঞ্চলত অধিকাংশ লোকৰ ঘৰৰ মুধচলৈ পানী উঠাত এতিয়া নিৰাপদ স্থানলৈ ঢাপলি মিলিছে বন্যাৰ্তই ইতিমধ্যে এনডিআৰএফে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান শিৱসাগৰ জিলাত ভাৰতীয় সেনাই আৰম্ভ কৰিছে অপাৰেশ্যন জল ৰাহত নাজিৰাৰ সমগ্ৰ জলমগ্ন অঞ্চলত ক্ষিপ্ৰতাৰে চলিছে এনডিআৰএফৰ উদ্ধাৰ অভিযান ৰাবাৰ বোটৰ সহায়ত জলমগ্ন অঞ্চলৰ পৰা বন্যাৰ্তক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে এনডিআৰএফৰ দলে বানৰ মাজত ঘৰত আবদ্ধ শিশুসহ কেইবাটাও পৰিয়ালৰ লোকক উদ্ধাৰ কৰিছে এনডিআৰএফৰ জোৱানে আৰু নাজিৰাত বানে ধাৰণ কৰিছে কালৰূপ ঘৰ পথাৰ ৰাস্তা ঘাট সকলোতে কেৱল পানী গছত উঠি কোনোমতে প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ অসহায় কণমানি পুত্ৰৰ সৈতে গছত আশ্ৰয় লৈছে মাতৃ অনাহাৰে অনিদ্ৰাৰে গছতেই নিশা কটালে মাতৃপুত্ৰই গছৰ ডালত বহি মাতৃ শিশুৰ প্ৰাণ ৰক্ষা মুখাটো পানী তলত আজি ভাত পানী নাখায় ভাত খাই শক্তি কম মানে বেমাৰে পাই লৈছে মুখাটো পানী তলত ওপৰত দিছো ইফালে নাজিৰাত বানৰ তাণ্ডৱৰ মাজতে এক দুখ লগা দৃশ্য ঘৰৰ ভিতৰত এককাল পানীত আবদ্ধ দৃষ্টিহীন বৃদ্ধ পিতৃ-মাতৃ দৃষ্টিহীন পিতৃ-মাতৃক লৈ অসহায় হৈ পৰিছে স্নেহা মোহন নামৰ এগৰাকী যুৱতী পানীৰ পৰা পিতৃ-মাতৃক উদ্ধাৰ কৰিব নোৱাৰি উপায়ন্তৰ হৈ ঘৰৰ ছাদত উঠাই থলে মাতৃক সামাজিক মাধ্যমত ভাইৰেল হৈছে এই দৃশ্য আনফালে নাজিৰাত বানে উটুৱাই নিলে